আজি আমাৰ সভাত আমাৰ মাজত উপস্থিত গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধি ডাঙৰীয়ানী, পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা ডাঙৰীয়া, অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব বি কল্যাণ চক্ৰৱৰ্তী ডাঙৰীয়া, কামৰূপ মহানগৰ জিলাৰ আয়ুক্ত সুমিত চাটাৱন ডাঙৰীয়া, ASRLMৰ মিছন ডিৰেক্টৰ কুন্তলমণি শৰ্মা বৰদলৈ, গুৱাহাটী মহানগৰ ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি তপন দাস ডাঙৰীয়া, আমাৰ জিলা পৰিষদ পঞ্চায়ত আৰু উত্তৰ গুৱাহাটী পৌৰসভাৰ অধ্যক্ষাকে ধৰি আমাৰ পাৰিষদ আৰু সদস্যসকল, উপস্থিত আইমাতৃসকল আৰু সুধীবৃন্দ, আজি যিহেতু আমি চেক ল'বৰ কাৰণে আহিছোঁ, সেইকাৰণে মই বহুত বেছি দীঘলীয়াকৈ নকওঁ, কাৰণ আপোনালোক 8টা বজাতে আহিছে আৰু চেকখন লওঁতেও অলপ সময় লাগিব। সেইকাৰণে মই অতি থুলমূলকৈ কেইটামান কথা আপোনালোকক বুজাই দিব খোজো। আমাৰ ৰাজ্যত 4 লাখ আত্মসহায়ক গোট আছে আৰু তাৰ লগতে NURLM অৰ্থাৎ নগৰতো আমাৰ আত্মসহায়ক গোট আছে আৰু নগৰতো আমাৰ প্ৰায় 50,000 আত্মসহায়ক গোট আছে। তাৰ মানে 4 লাখ আত্মসহায়ক গোটত 40,000 গৰাকী মহিলা, 40 লাখ মহিলা জড়িত হৈ আছে। এই 40 লাখ মহিলা ইমান দিনে আমি এটা গোটত আছোঁ আৰু গ্ৰেডিং অনুসৰি আমাৰ গোটবিলাকে ৰিভলভিং ফাণ্ড বা বেংকৰ লোন লাভ কৰি আছে। আমাৰ চৰকাৰে ইয়াৰ আগতে কনকলতা মহিলা সবলীকৰণ আঁচনিৰ জৰিয়তে আমি সকলো গ্ৰুপকে ৰিভলভিং ফাণ্ড দিছিলোঁ 25,000 টকা কৰি, আৰু সেই টকা পোৱাৰ পিছত বহুতে ভাল ব্যৱসায় কৰিলে আৰু বেংকৰ পৰা লোন ল'লে। আমি দেখা পাইছোঁ যে অসমত আমাৰ মহিলা আত্মসহায়ক গ্ৰুপবিলাকে 16,000 কোটি টকা বেংকৰ পৰা আজিলৈকে লোন লৈছে আৰু ইয়াৰে 99% মহিলাই এই লোন বেংকক সময়মতে উভতাই দিছে। মাইক্ৰ' ফাইনেন্সৰ সময়ত সুদ বেছি থকা কাৰণে আমাৰ মহিলাসকলে বেংকৰ পৰা লোৱা লোন সময়মতে ঘূৰাই দিব পৰা নাছিলে বা মাইক্ৰ' ফাইনেন্স কোম্পানীৰ পৰা লোৱা লোন সময়মতে ঘূৰাই দিব পৰা নাছিলে। কিন্তু আত্মসহায়ক গোটত যিহেতু আমি বেংকৰ পৰা লোন লওঁ আৰু বেংকৰ সুতৰ হাৰ কম, তাৰ কাৰণে আমাৰ 99% মহিলাই বেংকৰ লোন সময়মতে উভতাই দিছে। 40 লাখ মহিলাৰ ভিতৰত 8 লাখ মহিলাই ইতিমধ্যে বছৰত 1 লাখ টকা উপাৰ্জন কৰা আৰম্ভ কৰিছে। তেওঁলোকক আমি লাখপতি বাইদেউ বুলি কৈছোঁ। ইয়াৰ লগতে আন কিছুমান মহিলাই বছৰত 10 লাখ টকাৰ ব্যৱসায় কৰিছে। তেওঁলোকক আমি মহালাখপতি বাইদেউ বুলি কৈছোঁ। অসমত 8 লাখ মহিলাই
1 লাখ টকাত কৰি বছৰত বেছি উপাৰ্জন কৰিছে আৰু ইয়াৰ ভিতৰত বেছ কিছু মহিলাই মহালাখপতি বাইদেউ হ'ব পাৰিছে। আমাৰ মনত এটা চিন্তা আছিলে বা এটা আঁচনি আমাৰ মূৰলৈ আহিছিলে যে এই 40 লাখ মহিলাক আমি যদি ব্যক্তিগতভাৱে আৰু সহায় কৰোঁ তেতিয়াহ'লে গোটটো শক্তিশালী হ'ব আৰু মহিলাগৰাকীয়ে নিজেও কিবা এটা কৰিবৰ কাৰণে উৎসাহ পাব। সেইকাৰণে আমি এই আঁচনিটো আনিছিলোঁ যে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি। এই আঁচনিত আমি কেইটামান নিয়ম কৰিছিলোঁ যে যদি কোনোবা পৰিয়ালৰ 3টাতকৈ বেছি শিশু থাকে তেওঁলোকক আমি এই আঁচনিখনত অন্তৰ্ভুক্ত নকৰোঁ। সকলোৱে সঁচা কথা লিখা নাই, কোনোবাই 4টা থাকিলেও 3টা বুলি লিখি লৈছে আৰু মই ইমান হয়নে নহয়, মই ঠিক কৈছোঁ নে নাই? যি নহওক, এতিয়া এই 10,000 টকা আমি বেছি প্ৰশ্ন কৰা নাই। যোন মহিলাই যেনেকৈ কৈছে তেনেকৈ আমি কৰি দিছোঁ। কিন্তু এই আঁচনিখন 10,000 টকাত আমি শেষ কৰিব খোজা নাই। এই আঁচনিখনৰ আৰু 2টা পৰ্যায় আছে। দ্বিতীয় পৰ্যায়ত আমি 25,000 টকা পাম, বেংকেও তাত 12,500 দিব, চৰকাৰে 12,500 দিব আৰু বেংকৰ পৰা লোৱা টকাটোত কোনো সুদ নাথাকে। তাৰমানে সুদৰ খৰচখিনিও চৰকাৰে দিব। ইয়াৰ পিছত আমি আপোনালোকক বেংক আৰু চৰকাৰে মিলি 3য় বৰ্ষত বা 3rd ফেজত আমি 50,000 টকাকৈ দিম। তাৰমানে 10,000, 25,000 আৰু 50,000। যিসকলে মই 25,000 দিম বুলি কওঁতে বিশ্বাস কৰা নাছিলে, আজি ইমান মহিলাই 10,000 টকাকৈ পাইছে। এতিয়াতো মনত বিশ্বাস আহিছে না সকলোৰে যে 25,000 পাম বুলি? বিশ্বাস আহিছে নে নাই অহা? এতিয়া আমি 25,000 টকাটো পাবৰ কাৰণে কি কৰিব লাগিব? আজি 10,000 টকাটো লৈয়ে ঘৰত গৈ এটা মোবাইল কিনি দিব লাগিব। কোনে কোনে মোবাইল কিনিব? কোনে কোনে মোবাইল কিনিব? তাৰমানে আপোনালোকে বুজি পাইছে যে এই 10,000 টকাটো লৈ আমি কোনেও মোবাইল নিকিনো। এই 10,000 টকাটো আমি ভাল কামত ব্যৱহাৰ কৰিম। এতিয়া ভাল কাম মানে কি? মই 3টা ৰাস্তা আপোনালোকক দেখুৱাব খুজিছোঁ। প্ৰথম, আজি আমি 10,000 টকাটো পালোঁ। 10,000 যদি আমি গ্ৰুপৰ একাউণ্টত দি দিওঁ আমাৰ 1 লাখ টকা হ'ব আৰু 1 লাখ টকা দি আমি গ্ৰুপটো সুন্দৰ কৰি চলাব পাৰিম। আৰু এটা গ্ৰুপৰ বেংক একাউণ্টত যদি 1 লাখ টকা থাকে বেংকে তেওঁলোকক লোন দিবৰ কাৰণে কোনো চিন্তা নকৰে। এইটো হ'ল প্ৰথম পৰামৰ্শ। দ্বিতীয়, বোলে নহয় আমি গ্ৰুপত নিদিওঁ কাৰণ আমাৰ গ্ৰুপৰ একাউণ্ট বেলেগে আছে, আমি নিজে খৰচ কৰিম, কোনো আপত্তি নাই। মৌ-মাখি, তাঁতশাল, আমাৰ পিঠা পনা বা মুৰ্গী গাহৰি আমি যি ব্যৱসায় কৰোঁ মাত্ৰ 1 বছৰ পিছত চৰকাৰ যেতিয়া আপোনালোকৰ ওচৰত আহিব আপোনালোকে দেখুৱাব লাগিব যে এই 10,000 টকা আমি এই ধৰণে ব্যৱহাৰ কৰিছিলোঁ। তৃতীয়, বোলে মই নিজেও কৰিব খোজা নাই,
গ্ৰুপতো দিব খোজা নাই কিয় যে মোৰ ঘৰত বা হাজবেণ্ডৰ ইতিমধ্যে এটা ব্যৱসায় আছে কাৰোবাৰ দোকান আছে কাৰোবাৰ ট্ৰেক্টৰ আছে কোনোবাই সৰু খুৰা ব্যৱসায় কৰিছে হাজবেণ্ডৰ ব্যৱসায়তো যদি এই 10,000 টকা দিয়ে আমাৰ কোনো আপত্তি নাই তাৰ মানে তিনটা ৰাস্তা ঘৰৰ ব্যৱসায় দিয়ক বা নিজে ব্যৱসায় কৰক নহলে গ্ৰুপত দিয়ক এই তিনিটা কামৰ যিটো কামে আপোনালোকে কৰে আমি আপোনালোকক অহাবাৰ 25,000 টকাকৈ আমি আপোনালোকক দিম আৰু তেনেকৈ লাহে লাহে 8 লাখ লাখপতি বাইদেউৰ পৰা আমি 40 লাখ লাখপতি বাইদেউ বনাবৰ বাবে চেষ্টা কৰিম কিন্তু এই যে 10,000 টকা আমি পালো অলৰেডি আমাৰ ঘৰত 3টা সন্তান আছেই বোলে ইয়াৰ মাজতে 4 নম্বৰ বাচ্চাটো হৈ গল মই খুদিলো কেনেকে হল বোলে আল্লাহ দিলে বোলে ভগৱানে দিলে আল্লাহ কাকো বাচ্চা নিদিয়ে বাচ্চা হাজবেণ্ড আৰু ওয়াইফৰ মিলামিছাতে হয় আল্লাহ কোনো ওপৰৰ পৰা নিদিয়ে দিয়ে নেকি সেই কাৰণে যিসকলে আল্লাহক দোষ দিব বা ভগৱানৰ কথা কব তেওঁলোকে নাপাব 3টা লৈকে ঠিক আছে নে 2টা কব লাগে মই 3টা কৈ দিছো যে যি নহওক কিন্তু 3টাৰ ওপৰত যদি আকৌ আমাৰ এই বছৰটোৰ ভিতৰত আকৌ বোলে আমাৰ ঘৰত বাচ্চা হল তেতিয়া বাচ্চাক সামনে ব্যৱসায় কৰিম তেতিয়া আমি কম যে বাচ্চাৰ যেহেতু জন্ম হৈছে বাচ্চাটোক ভালকৈ চোৱা চিতা কৰক এতিয়া ব্যৱসায় কৰাৰ দৰকাৰ নাই হয় না নহয় বাচ্চাটো জন্ম দিলেতো ঘৰত ভাল কৰি চাব লাগিব নহয় আৰু 1 বছৰতো বাচ্চাক গাখীৰ খুৱাব লাগিব যত্ন ল'ব লাগিব সেই কাৰণে এই বছৰটোৰ মাজত আৰু এটা বাচ্চা হ'ব নালাগে আৰু আল্লাহক দোষ দিব নালাগে ঠিক আছে এইটো হল মেইন কথা ইয়াৰ পিছত আপোনালোকে এই 25,000 টকাও পাব আৰু 50,000 টকাও পাব কিন্তু ইয়াৰ মাজত আৰু এটা চৰ্ত আছে 25,000 পাবলৈ আকৌ বিজেপি চৰকাৰো হ'ব লাগিব নে নাই বিজেপি চৰকাৰ হ'ব নে নহব ঠিক আছে এতিয়া মই আৰু কেইটামান কথা কৈছো এই মহিলা উদ্যমিতা আঁচনিৰ লগে লগে আমাৰ যত্ন যে আমাৰ অসমৰ দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালবিলাক অকণমান যাতে তেওঁলোকে শান্তিত আৰু অকণমান যাতে কষ্ট নোপোৱাকৈ থাকিব পাৰে অহা 17 ছেপ্টেম্বৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উপজা দিন এই 17 ছেপ্টেম্বৰ তাৰিখে আমি অৰুণোদয় আঁচনিৰ 3য় সংস্কৰণ আমি পুঁজি বেংকলৈকে প্ৰেৰণ কৰিম ইয়াৰ লগত অৰুণোদয় লগত এইবাৰ আপোনালোকৰ ঘৰত আমি এখন ফৰ্ম দিছো গেছৰ ফৰ্ম পাইছে না নাই আপোনালোকে যোনে পোৱা নাই তেওঁলোকে সুধি ল'ব আৰু 17 তাৰিখৰ আগতে আপোনালোকে ফৰ্মও পাব কোনে পাব যাৰ পৰিয়ালত অৰুণোদয় আছে তেওঁলোকে এটা গেছ যদি মাহত কিনে বা 40 দিনত কিনে 45 দিনত কিনে গেছটো কিনাৰ লগে লগে তেওঁলোকৰ একাউণ্টত আৰু 250 টকা জমা হৈ যাব 1250 অৰুণোদয় হল লগত আৰু 250 টকা গেছ কিনাৰ নামত হল তাৰ মানে যোনে গেছ 550 টকাত কিনে হি এতিয়া গেছ 300 টকাত পাব যোনে 950 টকাত কিনে
তেওঁলোকে আমি হিচাপ কৰিলে 700 টকাত পাব। ইয়াৰ লগতে 1 নৱেম্বৰৰ পৰা ৰেচন কাৰ্ড কাৰ কাৰ ঘৰত আছে হাত দাঙকচোন। চবৰ ঘৰতে আছে। নাই কাৰ কাৰ হাত দাঙক। যিখিনি নাই তেওঁলোকে বুথ কমিটিক আমাৰ যোগাযোগ কৰিব। আমাৰ ৰেচন কাৰ্ড আছে, আমি আপোনালোকক দিয়াৰ ব্যৱস্থা কৰি দিম। ঠিক আছে। এতিয়া আমাৰ যিসকলৰ ৰেচন কাৰ্ড আছে 1 নৱেম্বৰ তাৰিখৰ পৰা তেওঁলোকে চাউলৰ লগতে দালি, নিমখ আৰু চেনিও চৰকাৰৰ পৰা কম দামত লাভ কৰিব। তাৰ মানে এতিয়া আপোনালোকে এখন লিষ্ট মনত পেলাওক। এটা মহিলা উদ্যমিতাত পালো, দ্বিতীয় অৰুণোদয় পালো, তৃতীয় আমি গেছ পালো, চতুৰ্থ আমি দালি, নিমখ, চেনিও আমি কম দামত পালো, চাউল বিনামূলীয়াকৈ পালো। ৰেচন কাৰ্ডখন হাতত থাকিলে 5 লাখ টকালৈকে আমি চিকিৎসাও আমাৰ বিনামূলীয়া হ'ল। কিষাণ সন্মান নিধিও পালো। ছোৱালী যাৰ যাৰ ঘৰত আছে কলেজত যায় তেওঁলোকে নিযুত মইনাও পাব। আৰু এইবাৰ যিসকলৰ ঘৰত মেট্ৰিক কেণ্ডিডেট আছে তেওঁলোকক আমি মেট্ৰিক পৰীক্ষালৈকে মাহত 300 টকাকৈও আমি দি থাকিম, যাতে ল'ৰা ছোৱালীখিনিয়ে কিতাপো কিনিব পাৰে আৰু অন্তত ঘৰত গাখীৰ এগিলাচ হ'লেও চৰকাৰৰ টকাৰে খাব পাৰে। আজি অসমত বহুত চৰকাৰ আছিলে, কিন্তু কোনো চৰকাৰে দুখীয়া আৰু মধ্যবিত্ত মানুহৰ কাৰণে চিন্তা কৰা নাছিল। মই বিশ্বাস কৰোঁ যে ঘৰত যদি মহিলাগৰাকীয়ে অলপ হ'লেও উপাৰ্জন কৰে বা মহিলাগৰাকীয়ে যদি সমাজৰ খবৰ অলপ হ'লেও ৰাখে, মহিলাগৰাকী যাতে অলপ হ'লেও সক্ৰিয় হয়, তেতিয়াহ'লে পৰিয়ালটো সুন্দৰভাৱে পৰিচালনা হয় আৰু আমাৰ নাৰী সশক্তিকৰণৰ কামত আমি আগবাঢ়িব পাৰোঁ। আজি যি মহিলা ঘৰত থাকে, একো কামেই নকৰে, মাত্ৰ ল'ৰা ছোৱালী চাই, সিও ভাল, কোনো অসুবিধা নাই। কিন্তু অলপ যদি সমাজত ওলাই আহে, গ্ৰুপ হয়, অকণমান গধূলি মহিলাসকলে লগ লাগি কিবা এটা কৰাৰ কথা চিন্তা কৰে, তেতিয়াহ'লে আমাৰ হাজবেণ্ডৰ কষ্ট বহুত পৰিমাণে কমি যায়। বহুতে মোক সোধে যে আপুনি অকল মহিলাকে দি থাকে, পুৰুষকে নিদিয়ে। কিন্তু মহিলাগৰাকীক দিয়া মানে টকাটো ঘৰলৈকে যায়। পুৰুষক দিলে টকাটো বজাৰতো খৰচ হ'ব পাৰে। কিন্তু মহিলাগৰাকীয়ে 100 টকাৰ 100 টকাই কেতিয়াও নিজৰ কাৰণে খৰচ নকৰে, পৰিয়ালটোৰ কাৰণে খৰচ কৰে। আৰু মহিলাক দিয়া মানে পৰিয়ালটোক দিয়া। পুৰুষক দিয়াৰ মানে 100% পৰিয়ালটোত নাযাবও পাৰে, কিন্তু মহিলাক দিলে 100% পৰিয়ালৰ তাত টকা যাবই। এই কথাখিনিৰে আমি আজি দেখা পাইছোঁ। আৰু অসমত যেতিয়াৰ পৰাই মহিলা স্বাৱলম্বী গোট, আত্মসহায়ক গোট আৰম্ভ হৈছে, তেতিয়াৰ পৰা আমাৰ সমাজতো নেতৃত্ব লোৱাৰ কামতো মহিলাসকল বহুত পৰিমাণে আগবাঢ়ি গৈছে। আমাৰ সমাজখনো সুৰক্ষিত হৈছে। আজি যোৱা 4টা বছৰত মহিলাৰ বিৰুদ্ধে অপৰাধ কমিছে, মহিলাক সন্মান কৰিছে মানুহে, আৰু আমাৰ ৰাজ্যখন সুন্দৰ কৰি আগবাঢ়ি গৈছে। এইবাৰ মুখ্যমন্ত্ৰী হিচাপে মই নতুন আছিলোঁ, শিকোতে বুজোতে সময় লাগিলে। অহা বছৰ
আমি ইয়াতকৈও মহিলাৰ কাৰণে আৰু ভাল ভাল আঁচনি লৈ আহিম যাতে আমাৰ মহিলাসকল সকলো দিশতে শক্তিশালী হৈ থাকিব পাৰে। আজি মই বহুত দীঘলীয়াকৈ নকওঁ, আমাৰ আজি বেলেগ বেলেগ সমষ্টিত প্ৰায় 40,000 মহিলাই একোটা সমষ্টিত এই মহিলা উদ্যমিতা অভিযান লাভ কৰিছে। কিন্তু জালুকবাৰী সমষ্টিত যিহেতু বহুতখিনি মহানগৰত পৰে, আমাৰ ইয়াত হিতাধিকাৰী বহুত নাই। আজি আমাৰ উত্তৰ গুৱাহাটী টাউন কমিটিৰ পৰা আহিছে আৰু ৰামচৰণী মৌজা বা আমাৰ এই 5খন পঞ্চায়তৰ আই মাতৃসকল ইয়াত আছে। 12,000 মহিলাই আমাৰ জালুকবাৰী সমষ্টিত উপকৃত হৈছে। আজি 7,000 মহিলা ইয়াত আছে। পাণ্ডু মালিগাঁও আমি বাকী মহানগৰৰ খিনিক বেলেগ এখন মিটিং কৰি আমি তেওঁলোককো মাতি এদিন এই পুঁজি বিতৰণ কৰি দিম। এতিয়া এই পুঁজি ল'বৰ কাৰণে আপোনালোক যদি সব কাউণ্টাৰত থিয় হয়, ৰাতিলৈকেও আপোনালোকে চেকখন নাপাব, কিন্তু সোনকালে ঘৰত যাব লাগে। সেইকাৰণে আমি ইয়াতে চেকখিনি ভিঅ' আৰু ALFৰ হাতত আমি ইয়াত দি দিম। তেওঁলোকে নামি গৈ গ্ৰুপৰ প্ৰেছিডেণ্টৰ হাতত দিব আৰু প্ৰেছিডেণ্টে ইয়াতেই মহিলাসকলক বিলাই দিব। চেক নোলোৱাকৈ ঘৰত নাযাব, চেক লৈ যাব, নহ'লে আকৌ ঘৰত মালিকে সুধিব চেক ল'ব গৈছিলি নহয় ৰাতিপুৱা 8টাত কি লৈ আহিলি বুলি, হয় নহয়? আগতে দুই এবাৰ মিটিঙত যাওঁতে কৈছে কোনোবাই যাৰ মালিকবিলাক কংগ্ৰেছ হয়, হে গৈ থাক, নিদিয়ে যাম CM-এ তহঁতক এনেই ঘূৰাই ফুৰাইছে। যি বিজেপি হয় মোৰ ওপৰত ভৰসা আছে, কিন্তু কংগ্ৰেছীবিলাকেতো কৈ আছিলে নিদিয়ে বুলি, হয়নে নহয়? গতিকে আজি আপোনালোকে যাৰ হাজবেণ্ডবিলাক কংগ্ৰেছ, তেওঁলোকক গৈ ক'ব যে CM-এ যি কয় তাকে কৰি দেখুৱাই আজিৰ পৰা তহঁতিও বাবা বিজেপি হৈ যা। ঘৰত কাৰ কথা চলে? আপোনালোকৰ কথা চলে নে ঘৰত মালিকৰ কথা চলে? হা? মহিলাৰ কথা চলিব লাগে। মোৰ ঘৰতো মহিলাৰ কথা চলে। বাহিৰত মোৰ কথা, কিন্তু ঘৰত ল'ৰা ছোৱালী কি ক'ত হ'ব মই নাচাওঁ আৰু, ক'লে কাজিয়াহে লাগিব। গতিকে মহিলাই যি কৰে, হয়নে নহয়? গতিকে মহিলাৰ কথা ঘৰত বেছি চলিব লাগে। যাৰ ঘৰত মহিলাৰ কথা বেছি চলে সেই ঘৰ ডিচিপ্লিন হয়, ল'ৰা ছোৱালী ভাল হয়, কাৰণ মহিলাসকলে সদায় ঘৰৰ আৰু ল'ৰা ছোৱালীৰ কল্যাণৰে চিন্তা কৰে, তেওঁলোকে কেতিয়াও বেলেগ চিন্তা নকৰে। আৰু সেইকাৰণে মহিলাক যদি আমি সমাজত আগুৱাওঁ, আমাৰ সমাজো সুন্দৰ হ'ব পাৰে। মই কেতিয়াবা বেংগলোৰ, মুম্বাইত কিছুমান ইণ্ডাষ্ট্ৰীত যাওঁ, তাৰ মালিকে মোক কয় যে আমাৰ ইয়াৰ কৰ্মচাৰী 100% মহিলা। মই ক'লো আমাৰ অসমততো আমি 50%হে দিওঁ। বোলে নহয়, আমি ইয়াত 100% মহিলা ৰাখোঁ আৰু আমাৰ সেইকাৰণে অনুষ্ঠানত ক'তো কোনো বিশৃংখলতা নাই। যি নহওক, আজি ভিঅ'সকলক আমি ইয়াতে চেক দিম, উত্তৰ গুৱাহাটীত ALF সকলক দিম। লগে লগে তেওঁলোকে নামি গৈয়ে সভাপতিসকলক দিব, গ্ৰুপৰ সভাপতিসকলে 10 গৰাকী মহিলাক টাপ বিলাই দিব, ইমিডিয়েটলি হৈ যাব। আৰু আমাক কোনো চহী তহি নালাগে, আপোনালোকৰ ওপৰত বিশ্বাস আছে, আপোনালোকে চেকখিনি লৈ ল'লে হ'ল। ইয়াত আৰু বেলেগ কোনো কথা নাই। বোলে কিছুমান গ্ৰুপৰ আছে বোলে চহী লাগিব, ৰেজিষ্টাৰ লাগিব, আকৌ দিব। ঘৰত যোৱাৰ আগতে চেকখন লৈহে আজি যাব লাগিব, নহ'লে ঘৰত অশান্তি হ'ব, আকৌ জোকাব, আকৌ যাৰ ঘৰত কংগ্ৰেছী বেছি আছে। যি নহওক, নামটো আপোনালোকে ফৰ্মত যি নাম লিখি দিছে সেই নামে চেকত আহিছে। যদি কাৰোবাৰ নাম ভুল হয়, হ'ব পাৰে, আমাৰ ভুল নহয়, আপোনালোকে লিখোতে যদি ভুল হৈছিল, কাৰণ আমিতো ফটো তুলি লৈছোঁ আৰু ফটোখনেই চেক হৈ গৈছে। যদি কাৰোবাৰ নাম ভুল হৈছে, চেকখিনি আকৌ সভাপতিসকলে ভিঅ'ক ঘূৰাই দিব আৰু আমি 7 দিনৰ ভিতৰত চেকখিনি নতুনকৈ লিখি দি দিম। কিন্তু মই নলবাৰীতো গ'লোঁ, জাগিৰোডতো গ'লোঁ,
ধুবুৰীটো দিলোঁ, মাৰ্ঘেৰিটাটো দিলোঁ, পাথাৰকান্দিটো দিলোঁ, এখনো চেকৰ নাম এতিয়ালৈকে ভুল অহা নাই। আপোনাৰ আজিলৈকে এখনো চেকৰ নাম ভুল অহা নাই। ইয়াতো মোৰ মতেদি আহিব নালাগে। চেকখন লোৱাৰ পিছত আমাৰ পাৰ্টিৰ ফালৰ পৰা আৰু আমাৰ সকলোৱে মিলি আপোনালোকৰ কাৰণে ভাত এসাঁজৰ ব্যৱস্থা কৰিছে। ভাতটো খাই যাব লগতে, হ'ব? চেকখিনি কিন্তু লৈহে খাব যাব, নহ'লে আৰু গণ্ডগোল হৈ যাব। আৰু তাৰপিছত ধুনীয়াকৈ আপোনালোক সুন্দৰ কৰি ঘূৰি যাব। মই আজি আপোনালোকক ইচ্ছা কৰি দীঘলীয়াকৈ কোৱা নাই, যাতে অন্তত মোৰ হিচাপত 2-3 বজাত আপোনালোকে ঘৰ গৈ পাব পাৰে। সেইকাৰণে মই অকণমান সোনকালে কৰি দিছোঁ। আকৌ এবাৰ কিছুমানে মোক সুধি থাকে 10,000টো কেতিয়া পাম? মই ক'লো পাই যাব, চিন্তা কৰিব নালাগে। এতিয়া সকলোৱে পালে, এতিয়া মোক লগ পালে সুধি থাকিব 25,000টো কেতিয়া পাম বুলি, হ'ব? কিবা এটা সুধি থাকিব লাগে, তেতিয়া মোৰ গাটো বল আহি থাকে কিবা এটা কৰাৰ কাৰণে। একো নুসুধিলে মোৰো কাম কৰাৰ ইচ্ছাটো কমি যায়। ঠিক আছে, মোৰ লগত সকলোৱে একেলগে ক'ব, ভাৰত মাতা কি, ভাৰত মাতা কি, নৰেন্দ্ৰ মোদী, নৰেন্দ্ৰ মোদী। বহুত বহুত ধন্যবাদ। আজি আমাৰ মাজত বিজুলী বাইদেউ উপস্থিত আছে। বাইদেউকো আমি ধন্যবাদ জনাইছোঁ। বাইদেউৰ কাৰণে এটা হাত চাপৰি বজাই দিয়ক। আমাৰ ৰমেন কলিতা ডাঙৰীয়া উপস্থিত আছে, তেখেতৰ কাৰণেও এটা হাত চাপৰি বজাই দিয়ক। আৰু আমাৰ ASRLM আৰু NURLMৰ কৰ্মীসকলে বহুত কষ্ট কৰি আছিলে আপোনালোকৰ কাৰণে, তেওঁলোকৰ কাৰণেও এটা হাত চাপৰি বজাই দিয়ক। বহুত বহুত ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম।